জীৱনৰ বিয়লি বেলাত অশীতিপৰ সত্তায়ো সপোনৰ সোণোৱালী কাৰেং সাজে। আবেষ্টনীত অৱৰুদ্ধ অপৰাহ্নত যৌৱনৰ জয়গান গোৱা জীৱনটোৱেও গগনচুম্বাৰ হাবিয়াস ৰাখে। মানুহবোৰ সাজৰ সন্ধ্যাত অসন্তুষ্ট নে পূৰ্বাহ্নৰ প্ৰেমত মত্ত, কথাবোৰ পাক লগা। চাৰিটা চকাৰ ওপৰত বৰষুণে নিতিতা আচ্ছাদনৰ ভিতৰত সৃষ্টিৰ স্বপ্ন নিগৰে। ধীৰে ধীৰে চাক্ষুষ পৃথিৱীৰ আৰে আৰে অজ্ঞান আন্ধাৰত নীৰৱে নিতালে। হেল্ল' এভৰিৱান, মই ভাইলনে আপোনালোক সকলোকে মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। এয়া ৰাতিপুৱা সোনকালে উঠি প্ৰায় 5:30 মানতে উঠিলোঁ। উঠি পেলাই ভাত পানী বনাই ৰেডি হৈ এয়া বাছলৈ আহিলোঁ, কাৰণ 7:45 মোৰ বাছ আছিলে আৰু এই বাছখন টাইমতে আহি পায়, সেইকাৰণে ডিলে কৰিব নোৱাৰি খৰধৰকৈ ওলাই আহিবলগীয়া হয়। কাৰণে মই ৰাতিয়েই কি বনাম চব ৰেডি কৰি থৈ দিওঁ, ৰাতিপুৱা খালি আৰু বনাওঁহে। বাকী গাইজ, আপোনালোকৰ ফালে বাৰু ঠাণ্ডা কেনেকুৱা? গুৱাহাটীত ঠাণ্ডা কিন্তু নাই দেই ইমান, আৰু মানে ফেন চলাই শুবলগীয়া হৈছে। মাজে মাজে মই কুলাৰটোও লগাইছোঁহে বেছি কাম বন কৰি গৰম লাগিলে। কিন্তু নগাঁও আহি পোৱাৰ লগে লগে অকণ অকণ ঠাণ্ডাৰ অনুভৱ আহিছে। কিয় জানেনে? এই যিটো ৰাস্তাৰে আমি আহোঁ, এইটোতো চবেই চিনিয়ে পায়। গুৱাহাটীৰ পৰা যিটো ৰাস্তাৰে অহা হয় তাততো মুকলি পথাৰ ন, সেইফালেদি আহিলে অলপ ঠাণ্ডাৰ অনুভৱ এটা নোহোৱা নহয়। কিন্তু আপোনালোকে বাৰু কবিতাটো শুনি কেনেকুৱা পালে? যিখিনি মানুহ আহি বিয়লি বেলাত উপস্থিত হয় জীৱনৰ, সেই মানুহখিনিৰ মনত বাৰু কেনেকুৱা অনুভৱ হয়? তেওঁলোকৰ কিমান যে অসন্তুষ্টি মনত থাকি যায় আৰু তেনেদৰেই এই পৃথিৱীৰ পৰা মেলানি মাগিবলগীয়া হয়, সেই অনুভৱখিনি অনুধাৱন কৰিবলৈ চেষ্টা কৰি অকণমান কিবা এটা লিখিবলৈ প্ৰয়াস কৰিছিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ইমানেই। উইল মিট ইউ চুন। বাই বাই। থেংক ইউ।